নাহমাদুহু ওয়া নুছল্লি আলা ৰাছূলিহিল কাৰীম আম্মা বা'দ। বন্ধুসকল, মই আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ কোৰাণ কাৰীমৰ এটা আয়াতৰ মিনিং শুনাবলৈ, অৰ্থ শুনাবলৈ, ব্যাখ্যা শুনাবলৈ। আপোনালোকে শুনিলে নিশ্চয় ভাল লাগিব। আপোনালোকে শুনিব আৰু ভিডিঅ'টো আগলৈকে শ্বেয়াৰ কৰি দিব। ইছলামিক সকলো বিষয়ত মাছলা মাছাইল তিলাৱত সকলো পাব এইটো পেজত। আপোনালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। وَكُلَّ إِنسَانٍ أَلْزَمْنَاهُ طَائِرَهُ فِي عُنُقِهِ وَنُخْرِجُ لَهُ يَوْمَ الْقِيَامَةِ كِتَابًا يَلْقَاهُ مَنشُورًا। আল্লাহ তাআলা এই আয়াতত কৈছে, এইটো সূৰা বনী ইছৰাইলৰ আয়াত 15 নম্বৰ পাৰাত আছে। আল্লাহ তাআলাই কৈছে, কিয়ামতৰ দিন কিছুমান মানুহৰ আপোনাৰ ডিঙিত এনেকুৱা আপোনাৰ ওলমাই দিব, আমলনামা লটকাই দিব। সি তাৰ আমলনামা নিজে পঢ়িব। তাৰ কান্ধত আপোনাৰ তাৰ আমলনামা লটকাই দিব, সি নিজে আমলনামা পঢ়িব। কিছুমান মানুহৰ সি নিজে পঢ়িব পাৰিব। ইয়াত কি লিখা আছে? ইকৰা কিতাবাক, নিজে পঢ়িব। কাফা বিনাফসিকা আল-ইয়াউমা আলাইকা হাসিবা, নিজৰ কাৰণে নিজৰ হিচাপ কাফি হৈ যাব।